আহি গ'ল চৰকাৰী ঘৰৰ নতুন লিষ্টত আপোনাৰ নাম আছে না নাই অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰিব যিসকলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল জিঅ'টেক কৰিছিল লিষ্টত আপোনাৰ নাম আছে না নাই অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব একেবাৰে সহজ পদ্ধতিত মোবাইলৰ সহায়ত চেক কৰি ল'ব পাৰিব আপোনাৰ নাম লিষ্টত আছে না নাই আৰু যদি আপোনাৰ নাম লিষ্টত নাই তেনেহ'লে আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু PMAYG লিখি সাৰ্চ কৰি দিব তাৰ পিছত ওপৰত যেটো লিংক দিয়া হৈ আছে IAY/PMAYG বেনিফিচিয়াৰী এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব যদি আপোনাৰ আগৰ পৰা ঘৰৰ আইডি আছে তেনেহলে যদি আইডি চেক কৰিব বিচাৰে আপোনাৰ ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহলে ইয়াত ৰেজিষ্ট্ৰেচন নম্বৰ বহুৱাই চেক কৰিব পাৰিব আৰু যদি আপুনি লিষ্ট চেক কৰিব বিচাৰে লিষ্টত আপোনাৰ নাম আছে না নাই চেক কৰিব বিচাৰে তেনেহলে ইয়াত চাক 3 লাইন দিয়া হৈ আছে 3 লাইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ কেইবাটা অপচন খোল খাই আহিব এটা অপচন দিয়া হৈ আছে আৱাজত আপোনালোকে আৱাজত অপচনৰ ওপৰত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ কেইবাটা অপচন আহি যাব ইয়াৰ পৰা যেটো ৰিপোৰ্ট অপচন দিয়া হৈ আছে ৰিপোৰ্ট অপচনৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পৰ্টেলটো ওপেন হৈ যাব ইয়াত চাক বহুত কেইটা সাৰ্ভিস দিয়া হৈ আছে অলপ তলফালে আহিব তলত চাক এই নম্বৰত দিয়া হৈ আছে সোশ্যাল অডিট ৰিপোৰ্ট তলত চাক দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে এই অপচনৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত অল ষ্টেটত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব এনেকৈ ডিস্ট্ৰিক্ট ব্লক জিপি কোনটো চনৰ লিষ্ট আপুনি চেক কৰিব বিচাৰে চন আৰু স্কিমৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ স্কিমৰ নামটো সিলেক্ট কৰিব আৰু এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব তাৰ পিছত এনেকৈ আপোনাৰ সন্মুখত চৰকাৰী ঘৰৰ লিষ্টটো ওলাই পৰিব মই ইয়াত আপোনালোকক জনাই দিও এইটো যেটো লিষ্ট ওলাই আহিছে নতুন এপ্লাই কৰা সকলৰ নাম এইটো লিষ্টত নাহিব এটো পুৰণা যি সকলৰ আইডি আছিল সেই সকলৰ হে লিষ্ট যদি আপুনি নতুন লিষ্ট চেক কৰিব বিচাৰে তেনেহলে অনলাইন যোগে চেক কৰিব নোৱাৰিব আপোনাৰ ওচৰত থকা গাঁও পঞ্চায়তত গৈ লিষ্টটো চেক কৰিব পাৰে লিষ্টত আপোনাৰ নাম আছে নে নাই বা আপুনি ষ্টেটাছ চেক কৰিব পাৰে আপোনাৰ নামত ৰেজিষ্ট্ৰেচন আইডি ওলাইছে নে নাই আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে নাই ষ্টেটাছ চেক কৰিব পাৰিব ষ্টেটাছ চেক কৰিবলৈ এটা এপ ডাউনলোড কৰিব লাগিব মোবাইলত এইটো এপ আৱাজ প্লাস এইটো এপ ডাউনলোড কৰিব লাগিব এইটো এপ ডাউনলোড কৰি এই এপৰ জৰিয়তে আপুনি ষ্টেটাছ চেক কৰিব পাৰে